ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ ভূগোলৰ পৃথিৱীৰ ভূগোল নামৰ পাঠটি। আচ্ছা, পৃথিৱীৰ ভূগোল নামৰ পাঠটি আলোচনা কৰাৰ আগতে মই তোমালোকক এটা কথা কওঁ যে তোমালোকৰ লগত পৃথিৱীৰ মানচিত্ৰ, এই ধৰণৰ পৃথিৱীৰ মানচিত্ৰ থকাটো অতি প্ৰয়োজন। যেতিয়া তোমালোকে পৃথিৱীৰ মানচিত্ৰত চাই যেতিয়া এই পাঠটো আলোচনা কৰিবা, পঢ়িবা, তেতিয়া তোমালোকৰ এই পাঠটো সুন্দৰকৈ মনত থাকিব। এতিয়া আমি আলোচনা কৰোঁ। এতিয়া আমি চোৱা, আমাৰ যিটো বিশ্ব ব্ৰহ্মাণ্ডত যদি আমি চাওঁ, একমাত্ৰ পৃথিৱীয়ে এনেকুৱা এটা গ্ৰহ আছে য'ত জীৱৰ অৱস্থিতি আছে, মানুহৰ বাসস্থান আছে, হয় নে নহয়? এতিয়া আমি যদি চাওঁ, পৃথিৱীখন কিহেৰে গঠিত? স্থলমণ্ডল আৰু জলমণ্ডলেৰে গঠিত, হয় নাই? পৃথিৱীৰ স্থলমণ্ডলটো এই গোটেই পৃথিৱীখনৰ মুঠ মাটিকালি হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ। এই 510 নিযুত বৰ্গ কিলোমিটাৰৰ ইয়াৰে মাত্ৰ 29% স্থলভাগ আছে, অৰ্থাৎ মাত্ৰ 29% এইখিনি হৈছে স্থলভাগ। এইখিনি স্থলভাগ। এই স্থলভাগখিনি কিমান? পৃথিৱীৰ মাত্ৰ 29% এই স্থলভাগেৰে গঠিত। আনহাতে এইখিনি দেখিছা যে এই নীলা অংশখিনি হৈছে জলভাগ, অৰ্থাৎ জলমণ্ডল। এই জলভাগ হৈছে 71%। পৃথিৱীৰ মুঠ মাটিকালি আমি কিমান ক'লো? 510 নিযুত বৰ্গ কিলোমিটাৰ। সেই 510 নিযুত বৰ্গ কিলোমিটাৰৰ ভিতৰত তাৰে 29% স্থলভাগ আছে আৰু 71% জলভাগৰে আগুৰি আছে। এতিয়া স্থলভাগ বুলি ক'লে আমি স্থলভাগ গঠিত হৈছে, আমি জানো, তোমালোকে আগতেও পাই আহিছা, পৃথিৱীত 7খন মহাদেশ আছে আৰু এই 7খন মহাদেশে পৃথিৱীৰ স্থলভাগ গঠন কৰিছে। 7খন মহাদেশ কি কি? চোৱা, তোমালোকে ইয়াত যদি তোমালোকে মানচিত্ৰত চাই যোৱা, তোমালোকৰ সুন্দৰকৈ মনত থাকিব। এই 7খন মহাদেশ হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া, এই অষ্ট্ৰেলিয়াক সামৰি এইখিনি অচেনিয়া, আৰু এণ্টাৰ্কটিকা মহাদেশ। এই 7খন মহাদেশেৰে পৃথিৱীৰ স্থলভাগ গঠিত হৈছে। আনহাতে জলভাগখিনি গঠিত হৈছে 5খন, আমি যদি বহলকৈ কওঁ, 5খন মহাসাগৰৰ দ্বাৰা পৃথিৱীৰ জলভাগ গঠিত হৈছে। এই 5খন মহাসাগৰ কি কি হৈছে? প্ৰশান্ত মহাসাগৰ। এইখিনি আমি পৃথিৱীখনটো গোলাকাৰ, তোমালোকে জানা, পৃথিৱীখন চেপেটা নহয়, গতিকে এইখিনি যেতিয়া আমি গোল কৰি দিম, এইখিনি লগ লাগি যাব। গতিকে এয়া হৈছে প্ৰশান্ত মহাসাগৰ। 1 নম্বৰ প্ৰশান্ত মহাসাগৰ, 2 নম্বৰ আটলান্টিক মহাসাগৰ, এইখিনি এছ আকৃতিৰ আটলান্টিক মহাসাগৰ, 3 নম্বৰ ভাৰত মহাসাগৰ, 4 নম্বৰ হৈছে উত্তৰ মহাসাগৰ, আৰু 5 নম্বৰ এইখিনি দক্ষিণ মহাসাগৰ। গতিকে আমি জানিলো যে পৃথিৱীখন স্থলভাগ আৰু জলভাগেৰে গঠিত। স্থলভাগ গঠিত হৈছে 7খন মহাদেশেৰে আৰু জলভাগ গঠিত হৈছে 5খন মহাসাগৰেৰে। ঠিক আছে? এতিয়া আমি যে এইখিনি এতিয়া যিটো অৱস্থা পাইছো পৃথিৱীৰ, এনেকে আমি বেলেগ বেলেগ মহাদেশ আছে, মহাসাগৰ আছে, আদিতে কিন্তু পৃথিৱী এনেধৰণে নাছিলে। পৃথিৱীখন আদিতে বেলেগ আছিল সম্পূৰ্ণ। আমি এই পৃথিৱী কেনেকুৱা আছিলে, সেইটো কাৰণে আমি মহাদেশীয় বিস্থাপন বা সঞ্চাৰ সূত্ৰৰ দ্বাৰা আমি সেইটো আলোচনা কৰিম। এতিয়া মহাদেশীয় বিস্থাপন বা সঞ্চাৰ সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখন এনেধৰণৰ নাছিল। পৃথিৱীখন কেনেকুৱা আছিল? স্থলভাগখিনি মাজতে গোট খাই আছিল। এই যে স্থলভাগখিনি একগোট হৈ আছিল, আৰু তাৰ স্থলভাগৰ চাৰিওফালে জলভাগে আগুৰি আছিল। এই যে স্থলভাগখিনি এটা থোপ হৈ আছিল, সেই থোপটোক কি বুলি কোৱা হৈছিল? পেনজিয়া বুলি কোৱা হৈছিল। আৰু এই পেনজিয়াৰ চাৰিওফালে যিখিনি জলভাগ আগুৰি আছিল, এনেকে এইখিনি যদি আমি লগাই দিওঁ, যিমান স্থলভাগ আছে এইখিনিক আমি লগাই দিওঁ, তেতিয়া সেইখিনিক কি বুলি কোৱা হৈছিল? পেনজিয়া বুলি কোৱা হৈছিল। আৰু পেনজিয়াৰ চাৰিওফালে কি আছিল? জলভাগখিনি আছিল। আৰু সেই জলৰ অংশখিনি, জলভাগখিনিক কি বুলি কোৱা হৈছিল? পান্থালাছা বুলি কোৱা হয়। ঠিক আছে? তাৰ কিছুকাল পিছত কি হৈছিল? এই যিটো স্থলভাগ, যিটোক আমি পেনজিয়া বুলি কৈছো, তাৰ সোঁমাজেৰে এটা দীঘল আৰু ঠেক হ্ৰদৰ সৃষ্টি হৈছিল। সাগৰৰ সৃষ্টিয়ে পেনজিয়াক দুটা ভাগত ভাগ কৰিছিল। পেনজিয়া মানে কোনটো বুলি কৈছিলো? যিটো স্থলভাগ,
হয় না সেই পেঞ্জিয়াক উত্তৰ আৰু দক্ষিণাকে দুটা ভাগত বিভক্ত কৰিছিল ঠিক আছে এই তেথি সাগৰ উত্তৰ অংশটো যেটো পেঞ্জিয়াৰ যেটো উত্তৰ অংশ সেই উত্তৰ অংশ কোৱা হয় লৰেছিয়া বা আংগাৰলেণ্ড আৰু দক্ষিণ অংশটো কোৱা হয় গণ্ডৱানালেণ্ড ঠিক আছে তেথি সাগৰে পেঞ্জিয়াক দুটা ভাগত বিভক্ত কৰিলে তাৰ উত্তৰ অংশটোক আমি কি বুলি কৈছো লৰেছিয়া বা আংগাৰলেণ্ড আৰু দক্ষিণ অংশটোক কৈছো গণ্ডৱানালেণ্ড ঠিক আছে তাৰ পিছত আৰু বহু বছৰৰ পিছত মধ্যযুগীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় 250 নিযুত পূৰ্বে পৃথিৱীৰ ফাটন ক্ৰিয়া ভূ আন্দোলন হৈছে তাৰ পিছত পৃথিৱীৰ ভূ আন্দোলনবোৰ হোৱাৰ ফলত পৃথিৱীৰ আকৌ ফাটন ক্ৰিয়া হৈছিল ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত কি হৈছিল সেই যে লৰেছিয়া আৰু গণ্ডৱানালেণ্ড সেই লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈছিল ঠিক আছে লৰেছিয়া পেঞ্জিয়া বিভক্ত হৈ লৰেছিয়া আৰু গণ্ডৱানালেণ্ড হল আকৌ পুনৰ লৰেছিয়া আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ গ'ল বিভাজিত হোৱাৰ পিছত তাৰ পিছতে গণ্ডৱানালেণ্ড আৰু লৰেছিয়া বিভাজিত হৈ বৰ্তমানৰ যিখিনি মহাদেশ এই মহাদেশসমূহৰ সৃষ্টি হৈছিল এতিয়া আমি উত্তৰ অংশটো আছিল লৰেছিয়া বা আংগাৰলেণ্ড উত্তৰ অংশটো সেই লৰেছিয়া বা আংগাৰলেণ্ড বিভক্ত হৈ উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল কি পালো আমি লৰেছিয়া বিভক্ত হৈ কি হৈছিল লৰেছিয়া বিভাজিত হৈছিল উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশ এতিয়া চোৱা মই মেপত দেখাইছো যেতিয়া এইখিনি যদি তোমালোকে এনেদৰে মেপত চাই পিনে যদি পঢ়া তোমালোকৰ খুব সহজে মনত থাকিব আনহাতে গণ্ডৱানালেণ্ড বিভক্ত হৈ গণ্ডৱানালেণ্ড আছিল দক্ষিণৰ অংশটো হয় নাই গতিকে আমি দক্ষিণৰ খিনি চাম চোৱা গণ্ডৱানালেণ্ড বিভক্ত হৈ সৃষ্টি হৈছিল দক্ষিণ আমেৰিকা আফ্ৰিকা মাডাগাস্কাৰ মালয়েছিয়া এইখিনিতে তোমালোকে যেতিয়া চাব ইয়াতে মালয়েছিয়া আছে মালয়েছিয়া আৰু এই দ্বীপসমূহ আৰু অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা মহাদেশৰ ঠিক আছে এইদৰে আৰু এই যে যেতিয়া বিভাজিত হৈ গ'ল এই ইয়াতে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এছিয়া ইউৰোপ আফ্ৰিকা অষ্ট্ৰেলিয়া এনেকৈ যেতিয়া বিভাজিত হৈ গ'ল তাৰ মাজৰ অংশত কি কৰিলে জলভাগে অৱস্থান ল'লে এইদৰে পৃথিৱীত সাগৰ মহাসাগৰ আৰু মহাদেশসমূহৰ সৃষ্টি হৈছিল এইদৰে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আমি মহাদেশ আৰু মহাসাগৰৰ সৃষ্টিৰ বিষয়ে আমি জানিব পাৰিছো এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া আমি যেটো আলোচনা কৰিম যে আমি এইখিনি সৃষ্টি হল এইখিনি আমি জানিব পাৰিলো কিন্তু এতিয়া আমি ইয়াৰ পিছত আমি আলোচনা কৰিম মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ মহাদেশ আৰু মহাসাগৰসমূহ কেনেদৰে বিতৰণ হৈ আছে এতিয়া আমি এটো পালো যে প্ৰথমতে লগ লাগি আছে কিন্তু পিছত এইবোৰ লগ লাগি থকা নাই হুকিয়া হৈ গ'ল ভাগ হৈ গ'ল আৰু জলভাগখিনিও হুকিয়াকৈ আছে কিন্তু আমি এটা কথা যদি তোমালোকে মন কৰা এই গোটেই জলভাগখিনি কি হৈছে এনেকে এটা আনটোৰ লগত লগ লাগি আছে গোটেই যেতিয়া মহাসাগৰখিনি আমি যদি চাওঁ এইখিনি কি হৈছে লগ লাগি আছে পৃথিৱীৰ স্থলমণ্ডলটো অৰ্থাৎ মহাদেশসমূহক 4টা বৃহৎ অঞ্চলত ভাগ কৰা হৈছে প্ৰথম ভাগটো হৈছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশ তোমালোকে মানচিত্ৰত চাই পিনে মনত ৰাখিবা খুব সহজে মনত হ'ব যেটো প্ৰথম ভাগ হৈছে হেতু হৈছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দ্বিতীয় ভাগটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ 3 নম্বৰ ভাগটো হৈছে অষ্ট্ৰেলিয়া সামৰি যিবোৰ দ্বীপসমূহ আছে এই গোটেইখিনি লৈ ওচেনিয়া মহাদেশ আৰু 4 নম্বৰ ভাগটো হৈছে এণ্টাৰ্কটিকা মহাদেশ এইদৰে স্থলভাগক অৰ্থাৎ মহাদেশসমূহক 4টা বৃহৎ অঞ্চলত ভাগ কৰা হৈছে প্ৰথম অঞ্চলটো মই কি কৰিলো প্ৰথম ভাগটো মই কি ক'লো এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দ্বিতীয় ভাগটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ তৃতীয় ভাগটো হৈছে এই অষ্ট্ৰেলিয়া আৰু এই দ্বীপসমূহক সামৰি ওচেনিয়া মহাদেশ আৰু চতুৰ্থ ভাগটো হৈছে এণ্টাৰ্কটিকা মহাদেশ এইদৰে মহাদেশসমূহক 4টা বৃহৎ অঞ্চলত ভাগ কৰা হৈছে তাৰ পিছত এই মহাসাগৰসমূহৰ বিতৰণ কেনেদৰে হৈছে আমি চাওঁ
পাঁচখন মহাসাগৰ যি আছে এই পাঁচখন মহাসাগৰৰ ভিতৰত তেতিয়া প্ৰথম মহাসাগৰ প্ৰথম যিটো বৃহত্তম মহাসাগৰ কি আছিলে প্ৰশান্ত মহাসাগৰ এই প্ৰশান্ত মহাসাগৰ আছে আমি ইয়াত যদি চাওঁ মানচিত্ৰত প্ৰশান্ত মহাসাগৰ এইখিনি মই কৈছিলো তোমালোকক এই গোটেইখিনি হৈছে প্ৰশান্ত মহাসাগৰ এইখিনি আৰু এইখিনি প্ৰশান্ত মহাসাগৰ যেতিয়া প্ৰশান্ত মহাসাগৰ আছে এছিয়া আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত আমি এইখিনি লগ লগাই দিম পৃথিৱী মই আগতে কৈছো পৃথিৱী যেহেতু গোলাকাৰ এইখিনি লগ লাগি যাব গতিকে এইখিনি যেতিয়া লগ লাগি যাব কাৰ মাজত আছে এছিয়া আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত আছে প্ৰশান্ত মহাসাগৰ ঠিক আছে তাৰ পিছত আহিল আটলান্টিক মহাসাগৰ আটলান্টিক মহাসাগৰ কাৰ মাজত আছে আটলান্টিক মহাসাগৰ এছ আকাৰৰ আটলান্টিক মহাসাগৰৰ যিটো আকৃতি সেইটো এছ আকৃতি হয় এই আটলান্টিক মহাসাগৰ আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত ঠিক আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত আটলান্টিক মহাসাগৰ অৱস্থিত 3 নম্বৰটো যেটো মহাসাগৰ ভাৰত মহাসাগৰ অৱস্থানটো আমি চাম ভাৰত মহাসাগৰ ক'ত অৱস্থিত ভাৰত মহাসাগৰ হৈছে এখন এছিয়া মহাদেশ হয় না এই এছিয়া মহাদেশৰ দক্ষিণত অৱস্থিত এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত চতুৰ্থটো মহাসাগৰ উত্তৰ মহাসাগৰ এইখিনি হৈছে উত্তৰ মহাসাগৰ এই উত্তৰ মহাসাগৰ অৱস্থানটো আছে উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত কিমান সহজ একেবাৰে সহজ এইখিনি এনে যদি আমি মনত কৰি থাকা তেতিয়া হলো হয়তো পাহৰি যাব পাৰি কিন্তু আমি যদি মানচিত্ৰত চাম উত্তৰ মহাসাগৰ ক'ত অৱস্থিত উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰত অৱস্থিত ঠিক তেনেকৈ যেটো পঞ্চমটো মহাসাগৰ কোনটো বাকি থাকিল দক্ষিণ মহাসাগৰ দক্ষিণ মহাসাগৰ অৱস্থান যদি আমি চাওঁ তেতিয়াহলে দক্ষিণ আমেৰিকাৰ আফ্ৰিকা আৰু ওচেনিয়াৰ দক্ষিণত অৱস্থিত আমি এছিয়া মহাদেশক ক'ব পাৰো নকলেও কথা নাই আমি দক্ষিণ মহাসাগৰ ক'ত অৱস্থিত দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়াৰ দক্ষিণত অৱস্থিত এই ধৰণে আমি অতি সহজে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণটো আমি জানিব পাৰিলো ঠিক আছে আচ্ছা এতিয়া মই তোমালোকক এটা কথা কম তোমালোকৰ প্ৰশ্নটো আছে এইটো কথা যে পৃথিৱীৰ প্ৰায় 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰে পৃথিৱীৰ 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰে কিয় বাস কৰে উত্তৰ গোলাৰ্ধত আমি যদি 1 নম্বৰ কাৰণটো চাওঁ 1 নম্বৰ কাৰণত আমি ক'ব পাৰো আমি যদি এনেকৈ চাওঁ উত্তৰ গোলাৰ্ধ আমি যদি এইখিনি চাই অভিন্ন দিশী বিষুৱৰেখাৰ ওপৰখিনি উত্তৰ গোলাৰ্ধৰ তলৰখিনি দক্ষিণ গোলাৰ্ধ তেতিয়া আমি যদি চাওঁ স্থলভাগৰ অধিকাংশই উত্তৰ গোলাৰ্ধত আছে হয়নে নহয় 67% 67% স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত মাত্ৰ বাকি 33% হে দক্ষিণ গোলাৰ্ধত অৱস্থিত সেইটো 1 নম্বৰ কাৰণ যেটো কাৰণে উত্তৰ গোলাৰ্ধত মানুহৰ বসবাসটো বেছি মানুহৰ বসতিটো বেছি দ্বিতীয়টো যদি আমি কাৰণ কওঁ দক্ষিণ গোলাৰ্ধত যি স্থলভাগ আছে তাৰে এই এন্টাৰ্কটিকা মহাদেশত মানুহৰ বসতি নাই হয়নে মানুহ থাকে জানি ইয়াতে গোটেই বছৰ জুৰি এই মহাদেশখন কি হয় বৰফেৰে কাৰণ ইয়াত বগাৰে দেখুৱাইছে বগা হৈ গোটেই বছৰে বৰফেৰে আগুৰি থাকে যেটো এটো দক্ষিণ গোলাৰ্ধৰ একেবাৰে দক্ষিণ মেৰুত অৱস্থিত গতিকে ইয়াত মানুহৰ বসতি নাই গতিকে যেটো 67% টো উত্তৰ গোলাৰ্ধতে গল 33% থাকিল আৰু এই 33%ৰো এই যেটো এন্টাৰ্কটিকা মহাদেশ হেতু জনশূন্য তাত কোনো মানুহৰ স্থায়ী বসতি নাই গতিকে 90% মানুহ ক'ত বাস কৰে উত্তৰ গোলাৰ্ধত বাস কৰে ঠিক আছে তাৰ পিছতে আমি এটা কথা আৰু আলোচনা কৰো এতিয়া আমি আলোচনা যেটো কৰিম যেটো হৈছে পৃথিৱীৰ মহাসাগৰৰ তলি অংশ পৃথিৱীৰ মহাসাগৰৰ তলি ভাগত থকা ভূ অৱয়ৱসমূহ পৃথিৱীৰ আমি যেতিয়া মহাসাগৰসমূহৰ ওপৰ পৃষ্ঠটো যদি চাওঁ সেইটো কি মসৃণ হয়নে নহয় তাত খলাভমা নাপাওঁ আমি ভূপৃষ্ঠত যেনেকৈ স্থলভাগত যেনেকৈ খলাভমা পাওঁ স্থলভাগত আমি পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা হয়নে আমি বহুতখিনি আমি ভূ অৱয়ৱ দেখা পাওঁ কিন্তু আমি যদি আমি এনেকৈ ওপৰেৰে চাওঁ জলভাগটো আমাক কেনেকুৱা লাগে যেন মসৃণ একো নাই কিন্তু জলভাগৰো আমি যদি তলি ভাগত সোমাই যাওঁ আমি বিভিন্ন প্ৰকাৰৰ ভূ অৱয়ৱ পাম এতিয়া আমি আলোচনা কৰিম
এই মহাসাগৰৰ তলিভাগতনো কেনেকুৱা ধৰণৰ ভূ অৱয়ব থাকে আমি যিবোৰ প্ৰধান ভূ অৱয়বখিনি আলোচনা কৰিম এই মহাসাগৰৰ তলিভাগত আমি যেতিয়া মহাসাগৰৰ তলিভাগত উপকূলৰ পৰা যেতিয়া মহাসাগৰৰ একদম মধ্য অংশলৈ যোৱা যায় তেনেকৈ তাত বহুতখিনি ভূ অৱয়ব পোৱা যায় এতিয়া 1 নম্বৰ যিটো ভূ অৱয়ব সেইটো হৈছে মহীসোপান মহাসাগৰৰ প্ৰথমটো যিটো ভূ অৱয়ব সেইটোক আমি কৈছো মহীসোপান উপকূলৰ চাৰিওফালে যিটো অংশ আছে সেই উপকূলৰ চাৰিওফালে থকা তুলনামূলকভাৱে অগভীৰ অঞ্চলটোক মহীসোপান বুলি কোৱা হয় এইটো মহাসাগৰৰ আটাইতকৈ কম গভীৰতা থকা অংশ মহাসাগৰৰ বুজি পাইছা সাগৰ বা মহাসাগৰৰ কম গভীৰতা থকা অংশটো হৈছে মহীসোপান এই মহীসোপানৰ গভীৰতা হৈছে 200 মিটাৰ পৰ্যন্ত প্ৰায় 200 মিটাৰ পৰ্যন্ত মহীসোপানৰ গভীৰতা পোৱা যায় দ্বিতীয়টো যিটো ভূ অৱয়ব হৈছে সেয়া হৈছে মহীসোপানৰ পিছত সাগৰ মহাসাগৰত প্ৰথমতে মহীসোপান পাম মহীসোপানৰ পিছত পাম মহীঢাল দ্বিতীয় ভূ অৱয়বটো হৈছে মহীঢালৰ গভীৰতা মহীসোপানতকৈ কিছু বেছি প্ৰায় 2000 মিটাৰ গভীৰতা ঠিক আছে 3 নম্বৰ যিটো ভূ অৱয়ব সেইটো হৈছে গভীৰ সমুদ্ৰতলীয় দ্ৰোণী এইটো আৰু গভীৰ যিমানে আমি মহাসাগৰৰ ভিতৰলৈ সোমাই যাম সিমানে আৰু গভীৰ অংশবিলাক পাই গৈ থাকিম তেতিয়া গভীৰ সমুদ্ৰতলীয় দ্ৰোণী মহীঢালৰ পিছতে গভীৰ সমুদ্ৰতলীয় দ্ৰোণী পোৱা যায় এই অংশটো বহুত গভীৰ এই অংশটোৰ গভীৰতা গড়ে প্ৰায় 4000 মিটাৰ পৰ্যন্ত হয় তাৰ পিছৰ যিটো মহাসাগৰৰ যিটো একেবাৰে গভীৰতম অংশ সাগৰ মহাসাগৰৰ যিটো গভীৰতম অংশ সেইটো কোৱা হয় সামুদ্ৰিক খাত বুলি কোৱা হয় আটাইতকৈ গভীৰতম অংশটোক সামুদ্ৰিক খাত বুলি কোৱা হয় আৰু এই সামুদ্ৰিক খাতৰ গভীৰতা গড়ে প্ৰায় 8000 মিটাৰ পৰ্যন্ত হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰতম খাত কোনটো জানানে মেৰিয়ানা খাত যিটো প্ৰশান্ত মহাসাগৰত আছে মেৰিয়ানা খাতৰ গভীৰতা হৈছে 11022 মিটাৰ অৰ্থাৎ এভাৰেষ্টিঙক যদি আমি মেৰিয়ানা খাতত আমি উলুটাই দিওঁ তেতিয়া গোটেইটো ডুব যাব তাৰমানে ইমান দ মেৰিয়ানা খাত হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ যেটো প্ৰশান্ত মহাসাগৰত আছে আচ্ছা এতিয়া আমি চাৰিটা পালো আমি ভূ অৱয়ব মেৰিয়ানা খাত পঞ্চমটো হৈছে শৈলশিৰা আৰু দ্বীপসমূহ আমি যদি সাগৰ মহাসাগৰৰ তলিভাগত চাওঁ বহুত শৈলশিৰা পাম আৰু দ্বীপ আছে বহুত দ্বীপ অঞ্চলো আছে শৈলশিৰা কোনবোৰ যিবোৰ পাহাৰ পৰ্বত যেনেকৈ ওপৰত যেনেকৈ স্থলভাগত যেনেকৈ পাহাৰ পৰ্বত আছে ঠিক তেনেকৈ সমুদ্ৰ ভাগৰ মাজতো সমুদ্ৰৰ তলিটো পাহাৰ পৰ্বত তেনেকৈ পোৱা যায় আৰু দ্বীপ আছে কিছুমান দ্বীপ ওপৰলৈ ওলাই আহিছে কিছুমান দ্বীপ সাগৰ মহাসাগৰৰ তলিতে আছে গতিকে এইবিলাক হৈছে মূল সাগৰ মহাসাগৰৰ ভূ অৱয়বসমূহ মহীসোপান মহীঢাল গভীৰ সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক খাত তাৰপিছত আৰু কি পালো আমি শৈলশিৰা আৰু দ্বীপসমূহ তেতিয়াহ'লে আমি আজিলৈ আমি এইখিনিলৈকে আলোচনা কৰিলো ইয়াৰ পিছৰ অংশখিনি আমি এই পাঠটিৰ পিছৰ অংশখিনি আমি পিছত আলোচনা কৰিম